যোৱা 22/9/2000 ইংৰাজী 22 তাৰিখে লামডিং ৰেলৱে ষ্টেচনত এগৰাকী ব্যক্তি ৰছিদুল হক পিতা মফিজুদ্দিন জুৰিয়া গাঁও নগাঁৱৰ তেখেতক এটি বেগত 1200 গ্ৰাম মানে 1 কিলো 200 গ্ৰাম ব্ৰাউন চুগাৰ সহ হুজাই মানে লামডিং ৰেলৱে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিলে আৰু সেই গোচৰ লামডিং জিআৰপিএছ 108/22 21C NDPS এক্টত এটি গোচৰ পঞ্জীয়ন কৰিছিল আৰু পৰৱৰ্তী সময়ত ৰেল আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছিল আৰু সেই গোচৰ হুজাই জিলা সত্ৰ ন্যায়াধীশ আদালতত NDPS 12/23 আণ্ডাৰ ছেকশ্যন 21C NDPS এক্টত বিচাৰাধীন হৈ আছিল। চৰকাৰী পক্ষই ইয়াত 7 গৰাকী সাক্ষী প্ৰদান কৰিছিল আৰু আজি হুজাই জিলা সত্ৰ ন্যায়াধীশ আদালতে NDPS Act 21C ধাৰাত পদকীয়া ৰছিদুল হকক দোষী সাব্যস্ত কৰি পেলাই 12 বছৰ সশ্ৰম কাৰাদণ্ড দিয়াৰ লগতে 1 লাখ টকা তেওঁক জৰিমনা বিহা হৈছে। লামডিং ৰেলৱে ষ্টেচনত তেওঁক আটক কৰা হৈছিল। কামৰূপ ডাউন এক্সপ্ৰেছৰ জৰিয়তে তেওঁ আহি আছিলে আৰু আহি পেলাই লামডিং ষ্টেচনত নামাৰ পাছতে ৰেলৱে আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছিলে। যোৱা 22/9/2000 ইংৰাজী 22 তাৰিখে লামডিং ৰেলৱে ষ্টেচনত এগৰাকী ব্যক্তি ৰছিদুল হক পিতা মফিজুদ্দিন জুৰিয়া গাঁও নগাঁৱৰ তেখেতক এটি বেগত 1200 গ্ৰাম মানে 1 কিলো 200 গ্ৰাম ব্ৰাউন চুগাৰ সহ হুজাই মানে লামডিং ৰেলৱে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিলে আৰু সেই গোচৰ লামডিং জিআৰপিএছ 108/22 21C NDPS এক্টত এটি গোচৰ পঞ্জীয়ন কৰিছিল আৰু পৰৱৰ্তী সময়ত ৰেল আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছিল আৰু সেই গোচৰ হুজাই জিলা সত্ৰ ন্যায়াধীশ আদালতত NDPS 12/23 আণ্ডাৰ ছেকশ্যন 21C NDPS এক্টত বিচাৰাধীন হৈ আছিল। চৰকাৰী পক্ষই ইয়াত 7 গৰাকী সাক্ষী প্ৰদান কৰিছিল আৰু আজি হুজাই জিলা সত্ৰ ন্যায়াধীশ আদালতে NDPS Act 21C ধাৰাত পদকীয়া ৰছিদুল হকক দোষী সাব্যস্ত কৰি পেলাই 12 বছৰ সশ্ৰম কাৰাদণ্ড দিয়াৰ লগতে 1 লাখ টকা তেওঁক জৰিমনা বিহা হৈছে। লামডিং ৰেলৱে ষ্টেচনত তেওঁক আটক কৰা হৈছিল। কামৰূপ ডাউন এক্সপ্ৰেছৰ জৰিয়তে তেওঁ আহি আছিলে আৰু আহি পেলাই লামডিং ষ্টেচনত নামাৰ পাছতে ৰেলৱে আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছিলে। যোৱা 22/9/2000 ইংৰাজী 22 তাৰিখে লামডিং ৰেলৱে ষ্টেচনত এগৰাকী ব্যক্তি ৰছিদুল হক পিতা মফিজুদ্দিন জুৰিয়া গাঁও নগাঁৱৰ তেখেতক এটি বেগত 1200 গ্ৰাম মানে 1 কিলো 200 গ্ৰাম ব্ৰাউন চুগাৰ সহ হুজাই মানে লামডিং ৰেলৱে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিলে আৰু সেই গোচৰ লামডিং জিআৰপিএছ 108/22 21C NDPS এক্টত এটি গোচৰ পঞ্জীয়ন কৰিছিল আৰু পৰৱৰ্তী সময়ত ৰেল আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছিল আৰু সেই গোচৰ হুজাই জিলা সত্ৰ ন্যায়াধীশ আদালতত NDPS 12/23 আণ্ডাৰ ছেকশ্যন 21C NDPS এক্টত বিচাৰাধীন হৈ আছিল। চৰকাৰী পক্ষই ইয়াত 7 গৰাকী সাক্ষী প্ৰদান কৰিছিল আৰু আজি হুজাই জিলা সত্ৰ ন্যায়াধীশ আদালতে NDPS Act 21C ধাৰাত পদকীয়া ৰছিদুল হকক দোষী সাব্যস্ত কৰি পেলাই 12 বছৰ সশ্ৰম কাৰাদণ্ড দিয়াৰ লগতে 1 লাখ টকা তেওঁক জৰিমনা বিহা হৈছে। লামডিং ৰেলৱে ষ্টেচনত তেওঁক আটক কৰা হৈছিল। কামৰূপ ডাউন এক্সপ্ৰেছৰ জৰিয়তে তেওঁ আহি আছিলে আৰু আহি পেলাই লামডিং ষ্টেচনত নামাৰ পাছতে ৰেলৱে আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।